নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে দেখা পাই আছে যে বানপানীত যিমানবোৰ মানুহৰ ক্ষতিগ্ৰস্ত হৈছে, এই মানুহবোৰক কিছুমান ইউটিউবাৰে গৈ, কিছুমান ইনফ্লুৱেঞ্চাৰে গৈ ঘৰবোৰ বনাই দি আছে বা তেখেতসকলৰ যিবোৰ লাগতিয়াল বস্তু এইবোৰ কিনি দি আছে। কিন্তু কি চৰকাৰৰ হাতত টকা জমা নাই? আপোনালোকক এয়া আজি বিতংকৈ ক'ম যে চৰকাৰৰ হাতত ইমান প্ৰচুৰ পৰিমাণে টকা পৰি আছে, যাৰ কোনো ব্যৱহাৰ হোৱা নাই আৰু যাক চৰকাৰে অসমৰ বাবে 1 টকাও বাহিৰ কৰি দিয়া নাই। যদি অসমৰ যিবোৰ মানুহ আজি ঘৰ নাইকিয়া হৈছে বা তেখেতসকলৰ গোটেই সম্পত্তি ধ্বংস হৈ গৈছে, তেখেতসকলক যদি 1 কৰোৰ টকা কৰিও যদি দিয়ে, তথাপি এই চৰকাৰৰ টকা শেষ নহয়। মই এয়া প্ৰমাণ কৰি দেখুৱাইছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 2020 চনত ক'ভিডৰ সময়ত মানুহে নিজৰ কষ্টৰ উপাৰ্জনৰ পৰা টকা PM কেয়াৰ ফাণ্ডত জমা কৰিছিল। চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ পৰা কাটি লোৱা হৈছিল। কোম্পানীবোৰে কোটি কোটি টকা দান কৰিছিল। কিন্তু আজি 2026 চনত অসমৰ বানপানীত হাজাৰ হাজাৰ মানুহ ঘৰ হেৰুৱাইছে। 105 জনৰো বেছি মানুহ মৃত্যু হৈছে। কিন্তু আজি কিয় PM কেয়াৰ ফাণ্ডৰ কোনো খবৰ নাই? 8,452 কোটি টকা আজিও বেংকৰ ফিক্সড ডিপজিটত পৰি আছে। এয়াই হৈছে PM কেয়াৰ ফাণ্ডৰ আচল কাহিনী। আহক আজি জানিবলৈ চেষ্টা কৰিম PM কেয়াৰ ফাণ্ডত ক'ৰ পৰা কিমান টকা আহিল, ক'ত খৰচ হ'ল আৰু কিয় অসমৰ বানপীড়িত লোকসকলৰ বাবে এটকাও সহায় কৰা নহ'ল। 2020 চনৰ 27 মাৰ্চ তাৰিখে ক'ভিড মহামাৰীৰ ঠিক আগে আগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে PM কেয়াৰ ফাণ্ড গঠন কৰিছিল। ইয়াৰ পূৰা নাম হৈছে প্ৰাইম মিনিষ্টাৰ চিটিজেন এছিষ্টেন্স এণ্ড ৰিলিফ ইন ইমাৰ্জেঞ্চি চিটুৱেশ্যন ফাণ্ড। চৰকাৰে কৈছিল এয়া মহামাৰী, বানপানী, ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সাহায্যৰ বাবে ব্যৱহাৰ কৰা হ'ব। ইয়াত যিকোনো নাগৰিকে টকা দান কৰিব পাৰিব। দান কৰা লোকসকলক ইনকাম টেক্স লোৱা নহ'ব। কিন্তু ইয়াৰ লগতে কিছু গুৰুত্বপূৰ্ণ কথাও আছে, যাক বেছিভাগ মানুহে নাজানে। এই ফাণ্ডটো চৰকাৰী ফাণ্ড নহয়, এয়া এটা পাব্লিক চেৰিটেবল ট্ৰাষ্ট। ইয়াক RTI ৰাইট টু ইনফৰমেশ্যন আইনৰ বাহিৰত ৰখা হৈছে। ভাৰতৰ CAG কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেলে অডিট কৰিব নোৱাৰে। সংসদত এই বিষয়ে প্ৰশ্ন সোধাৰ অধিকাৰো কাৰো নাই। বছৰ অনুযায়ী আৰু টকাৰ হিচাপ চাওক। 2019 পৰা 20 চনত 3,076 কোটি টকা মাত্ৰ 3 দিনত। 2020 পৰা 21 চনৰ ভিতৰত 7,183 কোটি টকা আৰু বিদেশী 495 কোটি টকা। 2021 পৰা 22 ভিতৰত 1,896 কোটি টকা আৰু বিদেশী 40 কোটি টকা। 2022 পৰা 23 ভিতৰত 909 কোটি টকা আৰু বিদেশী 2.57 কোটি টকা। 2023 পৰা 24ত 681 কোটি টকা আৰু বিদেশী 1.13 কোটি টকা। 2024-25 ভিতৰত 479 কোটি টকা আৰু বিদেশী 92 লাখ টকা। মুঠ আনুমানিক টকা 10,000 কোটিৰো বেছি। এই টকাবোৰ ক'ৰ পৰা আহিছিল? চৰকাৰী কৰ্মচাৰীৰ এমাহৰ দৰমহা কাটি লোৱা হৈছিল। চৰকাৰী PSU কোম্পানীবোৰৰ CSR ফাণ্ড জবৰদস্তি জমা কৰোৱা হৈছিল। সাধাৰণ নাগৰিকেও স্বেচ্ছামূলকভাৱে দান কৰিছিল। ৰাছিয়াৰ চৰকাৰী প্ৰতিৰক্ষা কোম্পানী ৰছবৰণ এক্সপৰ্টেও দান কৰিছিল। এতিয়া আহোঁ আচল প্ৰশ্নলৈ। এই কোটি কোটি টকা ক'ত খৰচ হ'ল? 2020 পৰা 21 চনৰ ভিতৰত 3,976 কোটি টকা। 2021 পৰা 22 ভিতৰত 3,716 কোটি টকা। 2022 পৰা 23ত 437 কোটি টকা আৰু 2024 আৰু 25 চনত কিহত খৰচ হ'ল? 87.84 লাখ খৰচ হ'ল PM কেয়াৰ্ছ ফৰ চিলড্ৰেন স্কিম, ক'ভিডত অনাথ হোৱা শিশুসকলৰ বাবে। 451 টকা বেংক চাৰ্জ আৰু SMS চাৰ্জ।
মুঠ ক্লোজিং বেলেঞ্চ বৰ্তমানে 8,452 কোটি। তাৰে 93% অৰ্থাৎ 8,746 কোটি টকা ফিক্সড ডিপজিটত পৰি আছে। আচৰিত কথা হ'ল 2020 চনৰ পৰা 2025 চনলৈ মুঠ আয়ৰ মাত্ৰ 18.7%হে খৰচ হৈছে। বাকী 81% টকা আজিও অব্যৱহৃত হৈ পৰি আছে। 2026 চনত অসমত এক ভয়াৱহ বানপানী, 105 জনৰো বেছি লোকৰ মৃত্যু, লক্ষাধিক মানুহৰ ঘৰ হেৰুৱাইছে, খেতিপথাৰ, ঘৰ দুৱাৰ, ৰাস্তা পদূলি ধ্বংস হৈছে, স্কুল, খোৱা পানীৰ আঁচনি সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। কিন্তু এই ক্ষতিগ্ৰস্তত কেন্দ্ৰীয় চৰকাৰে কিমান টকা সহায় কৰিলে? SDRF ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফাণ্ডৰ পৰা মাত্ৰ 379.35 কোটি টকাৰ প্ৰথম কিস্তি এটা আমাৰ অসমৰ বাবে দিয়া হয়। কিন্তু PM কেয়াৰ্ছৰ পৰা একেবাৰে এটা শূন্য। অসমৰ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে প্ৰশ্ন কৰিছে, 8,452 কোটি টকা ফিক্সড ডিপজিটত পৰি আছে আৰু আমাৰ অসমৰ বানপানী পীড়িত মানুহে সাহায্যৰ বাবে অপেক্ষা কৰিছে। কিন্তু সঁচা কথাটো হ'ল প্ৰধানমন্ত্ৰী অসমৰ লোকসকলৰ বাবে অকণো চিন্তাই নাই। গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰীলৈ চিঠি লিখি 10,000 কোটি টকাৰ বিশেষ পেকেজৰ দাবী কৰিছিল। টকা থকাৰ পিছতো বানপানীত ব্যৱহাৰ কিয় হোৱা নাই? এই প্ৰশ্নৰ উত্তৰত কিছু গুৰুত্বপূৰ্ণ কথা আছে। PM কেয়াৰ্ছ চৰকাৰী ফাণ্ড নহয়, 1 নম্বৰ কথা। সেয়েহে কোনো স্বচ্ছ নীতি নাই যে ক'ত খৰচ কৰিব। RTI নাই, সাধাৰণ নাগৰিকে জানিব নোৱাৰে ক'ত টকা গ'ল, ক'ৰ পৰা আহিল, ইয়াৰ কোনো নাজানে। কোনো পাৰ্লিয়ামেণ্টাৰী একাউণ্টেবিলিটি নাই, সংসদে জবাবদিহি বিচাৰিব নোৱাৰে। আগতে PMNRF আছিল, প্ৰাইম মিনিষ্টাৰ্ছ নেশ্যনেল ৰিলিফ ফাণ্ড, যিটোৰ টকা কেৱল বানপানী সহায়ৰ বাবেই খৰচ হ'ব, এয়া স্পষ্ট নিয়ম আছিল। কিন্তু এই ফাণ্ড থকাৰ পিছতো PM কেয়াৰ্ছ সেইটোৰ সমান্তৰালভাৱে কিয় গঢ়া হ'ল, এয়া আমাৰ দেশৰ প্ৰধানমন্ত্ৰীহে গম পাব। NCPRI নেশ্যনেল কেম্পেইন ফৰ পিপলছ ৰাইট টু ইনফৰমেশ্যনৰ অঞ্জলি ভৰদ্বাজে কৈছে, PM কেয়াৰ্ছ ফাণ্ড RTI আইনৰ আওতাত অহাটো অস্বীকাৰ কৰে। CAG অডিট নাই, সংসদীয় নিয়ন্ত্ৰণ নাই, অথচ CSRৰ টকা আৰু চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ অংশও জবৰদস্তি লয়। এয়াই নহয়, আৰু কিছু চিন্তাজনক প্ৰশ্ন। 2022ৰ পৰা 23ৰ ভিতৰত আৰু 2024ৰ পৰা 25লৈকে অডিট ৰিপৰ্ট সময়মতে প্ৰকাশ কৰা নাছিল। মাত্ৰ 2026 চনৰ আগষ্টতহে প্ৰকাশ পাইছে। 324 কোটি টকা ইমপ্লিমেণ্টিং এজেঞ্চিৰ পৰা ঘূৰাইও আহিছে। কিন্তু সেই এজেঞ্চি কোন বা টকা কিয় ঘূৰাই দিছে তাৰ কোনো তথ্য নাই। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে কৈছে, প্ৰধানমন্ত্ৰী ইয়াৰ চেয়াৰমেন, গৃহ আৰু বিত্তমন্ত্ৰী ট্ৰাষ্টি, তথাপিও এয়া কিয় চৰকাৰী ফাণ্ড নহয়? মানুহে বিশ্বাস কৰি দান দিছিল। চৰকাৰী কৰ্মচাৰীৰ দৰমহা কাটি ইয়াত জমা কৰোৱা হৈছিল টকা। কিন্তু আজি 8,452 কোটি টকা ফিক্সড ডিপজিটত পৰি আছে। অসমৰ বানপানীত মানুহ ক্ষতিগ্ৰস্ত হৈছে, ছাত্ৰ ছাত্ৰীৰ স্কুল ডুবিছে, কৃষকৰ খেতি ধ্বংস হৈছে। কিন্তু PM কেয়াৰ্ছৰ পৰা একো সহায় নাই। আমি বিচাৰোঁ স্বচ্ছতা, আমি বিচাৰোঁ জবাবদিহিতা, আমি বিচাৰোঁ যে দানৰ প্ৰতিটো পইচা সঠিক ঠাইত ব্যৱহাৰ হওক। আপোনাৰ মতামত তলত কমেণ্টত জনাব। এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে প্ৰতিজন অসমীয়াই সত্যটো জানে। আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।